মৰ্ণিং সকলোকে মোৰ পেজ আৰু চেনেলটোলৈ স্বাগতম। আজি আৰিয়ে কি কৰি আছে ৰাতিপুৱা দেখাম। এয়া চাইকেলত উঠিবলৈ দিছোঁ, চাইকেলত নুঠে, সেই কাপোৰ মেলিবলৈ গৈছে, কাপোৰ মেলিবলৈ যায়, গোটেই ক্লিপবোৰ পেলাই দিছে। এইবোৰ কাম কৰি বৰ ভাল পায়। এইখনত উঠিব লাগে, এইখনত নুঠে, উঠি কাম কৰিছে। এইবোৰ কি কাম কৰিছা? ক্লিপবোৰ কেলৈ লৈছা? কাপোৰ লগাব দিয়া, কাপোৰত লগাব দিয়া। এইবোৰ বেয়া কাম কৰি থাকিব লাগে। চাইকেলখনত নুঠে ধুনীয়াকৈ। ক'ত গৈছা? আহা আহা। সেই পাতখিনি ছিঙি ছিঙি টকলা কৰি পেলালে আৰু। এইবোৰ বেয়া কথা নহয় মা, গছৰ পাত ইমানকৈ ছিঙে নিকোৱাচোন, ধুনু ধুনুকৈ থ'বহে লাগে। কি ক ক ক ক ক ক ইফ ৰাম, শেষ কৰি পেলালে আৰু। আইতাৰ নামঘৰত আছে, আহা আহা, আমি মাম খাওঁগৈ, আহা তোমাৰ মামটো খাবা, আহা। কি হ'ল ব'লা এক্টিংবোৰ চোন, এক্টিংবোৰ। কোনে মাৰিলেনো ৰাতিপুৱা? কোনে মাৰিলেনো? কোনে মাৰিলে? এতিয়া মাম খাবা দেই। হামিয়ে গৈছে। আৰিয়া পিঠাগুড়ি লৈ আহিলোঁ, সোনকালে উঠিছেতো, সেইটো কাৰণে তাই ভোক লাগিছে চাগে। খুৱাই লওঁ। ধূপ জ্বলাব যোৱাই নাই, মা অহাই নাই। 9টালৈ 10 মিনিট আছে, খুৱাইহে মই চাকি জ্বলাব যাম। মোক মাৰি দিছা তুমি। মই বেয়া পাইছোঁ দেই, এনেকৈ কৰি মই এয়া মাৰিলৈ মৰমো কৰিব। মই কান্দি দিম আকৌ, মাৰি দিলে নামাৰে নহয় মা, নামাৰে দেই, না বেয়া কথা দেই এইবোৰ। মৰম মা, মৰম। যোৱা দেউতাক উঠোৱা, যোৱা উঠোৱা। সোনকালে উঠিলে যে সেয়া থুনথুনাই আছে। কি লাগে মা? কি লাগে? পাণ? অঁ পানী লাগে। কলিজাটোৱে পানী খাব। পাহ লাগে, পাহ লাগে, লোৱা খোৱা। পাহ কয়, পাহ পাহ। চাহ বিস্কুট লৈ আহিলোঁ। এতিয়া খাব লৈছোঁ মূলা পৰঠা। আমটোকে দে। মানুহজন নাই, মানুহজন কামত গ'ল, সেইকাৰণে মই এতিয়া অকলে খাব লগা হৈছে। মায়ে বায়ে খালে। আজিৰ পৰা বহুত ডাঙৰ বস্তু এটা ত্যাগ কৰিব লৈছোঁ, চেনি নিদিয়া চাহ খাইছোঁ। ভাল লগা নাই, কিন্তু চেনিটো মানুহক বহুত অপকাৰ কৰে, সেইকাৰণে চেনিটো এৰিবলৈ ট্ৰাই কৰিছোঁ। চেনি এৰাৰ লগে লগে আপোনাৰ ৱেইটো কমি যাব। আজি বিছনাখন যে পাৰি দিলোঁ, তাই আহি পিনে চাইছেহি, মানে আজি পাৰি দিলে বুলি কয়। বিছনাখন পাৰি দিলোঁ দেই মা, আজি তুমি পাৰিব নালাগে, কাইলৈ পাৰিবা আকৌ দেই। ৰুমটো ঠিক কৰি ল'লোঁ। এইফালে আৰিয়াৰ কাপোৰ গাল উলিয়াই লৈছোঁ, গা ধুওঁগৈ। এতিয়া 11টা 5 হ'ল। এইফালে আমাৰ ইয়াত দিছে নাই এনেকৈ সাৱধান বিশ্ৰাম, সাৱধান বিশ্ৰাম। আমাৰ যে সৰুবাক দেখিছে, সৰুবা বহুত ষ্ট্ৰেইট ফৰৱাৰ্ড, নিজৰ হওক পৰৰ হওক নাচায়, ভুলটো সদায় ভুল বুলিয়ে ক'ব, আৰু আনৰ চুগলি কৰাটো একদম বিৰাটে বেয়া পায় মানে। কিন্তু অন্তৰখন বহুত ছফ্ট, খংটো উঠে কিন্তু অন্তৰখন বহুত ছফ্ট। এটা সঁচা কথা, যিবোৰ মানুহৰ খং সোনকালে উঠে সেইবোৰ মানুহৰ আকৌ অন্তৰখন বহুত চাফা হয়, গম পাইছেনে? বৰ বেছি মিঠা মিঠা যিবোৰ মানুহে কথা কয় নহয়, সেইবোৰ মানুহৰ পৰাহে মানুহ যিমান পাৰে আঁতৰত থাকিব লাগে। পৃথিৱীৰ যদি সকলো মানুহে ভাল হ'লহেঁতেন নহয়, পৃথিৱীখন কিমান ভাল হ'লহেঁতেন ন? মানে কিয় মানুহে অন্তৰত মানে বেয়া বেয়া সেইবোৰ ভাববোৰ লৈ পিনে নিজেও বেয়া হয়, আনকো বেয়া কৰে, মই মানে সেইটো ভাবি নাপাওঁ। মনলৈতো আহে ন, ভাবি নাথাকোঁ, কিন্তু মনলৈ আহে ন, নিজৰ লগত হৈ যোৱা কেতিয়াবা যিবোৰ আমি মানে আমাৰ কাৰণে সেইবোৰ আমি কোনো কথা বুলিয়ে নাভাবোঁ, কিন্তু কিছুমানে একেবাৰে অকণমানি অকণমানি কথাবোৰকে ইমান ডাঙৰ টোপোলা কৰি দিব নহয়, আপুনি ভাবিব নোৱাৰে মানে, আচৰিত লাগিব। এটাই শিকিলোঁ, আনকতো আপুনি শুধৰাব নোৱাৰে, সেইকাৰণে নিজে শুধৰক, আৰু আনৰ দ্বাৰা নহয় নিজৰ দ্বাৰা কৰক। আনে যেনেকৈ থাকি ভাল পাইছে তেনেকৈ থাকিব দিয়ক। যেতিয়া আপোনাক কোনোবাই অপকাৰ কৰিছে, তেতিয়া কিন্তু মাত মাতিব লাগিব। একেবাৰে নিমাত হৈ থাকিলে নহয়, মানুহে গছকি ধৰিবলৈ চায়। সেইকাৰণে মুখ আছে যদি মাত মাতিবই লাগিব। বোবা এটা মানুহো মাত মাতিবলৈ চেষ্টা কৰে, তেনেহ'লে মাত মাতিব পৰা মানুহটো যদি মাত নামাতে, তেনেহ'লে কেনেকুৱা হ'ব পাৰে? সকলোৱে সুযোগ ল'ব, সেইকাৰণে সেইটো সুযোগ কেতিয়াও কাকো ল'ব দিব নালাগে। নিজৰ দম আছে, নিজে কৰি খাইছে, তেনেহ'লে মাত মাতিবলৈ শিকক। গা ধুৱাই দিয়াৰ লগে লগে শুলে। ৰাতিপুৱা 7:30 উঠিছে। যিজনী ছোৱালী 8:30 9টাত উঠে, সেইজনী ছোৱালী 7:30 উঠিছে। ভাগৰটো লাগিবই ন, এতিয়া শুইছে, শুই লওক। মানে জেঠাইক অহাৰ কাৰণে ইমানেই হেপী হৈছে নহয়, তাই মানে শুবলৈ বাদ দি দিছে। আৰু লগতে চাওঁতে চাওঁতে বছৰটোৰ আজি
এই বছৰটো আজি লাষ্ট বুধবাৰ শেষ হ'বলৈ হৈ গ'ল ন লাগে এই বছৰটো মানে ইমান পটাপট গৈছে নহয় মানে আমি মানে বছৰটো কেতিয়া শেষ হ'ল গমেই পোৱা নাই মানে আৰিয়াৰ লগত মানে ইমানেই ব্যস্ত হ'ব লগা হৈ গৈছে সেইটো কাৰণে এতিয়াহে মনত পৰিছে বছৰটো শেষ হ'বলৈ হৈছে ডুব পালে মুহাটো সোমাই গ'ল সোমাই পিনে মুখখন এইডোখৰ একো নহয় এডোখৰ ডুব পালে এইডোখৰ তেজ ওলাই গ'ল নহয় সেইকাৰণে কওঁ উৎপতীয়া কামবোৰ মানা কৰিবলৈ কওঁ নাই আমি যেন উৎপাত কম গ'লেই এয়া গ'লেই কৃষ্ণ কৃষ্ণ কৈ দিয়া দেউতা কৃষ্ণ কৃষ্ণ কৈছে কৃষ্ণ কৃষ্ণ সেয়া চকু পানী ওলাই গৈছে দেউতাকে একো ক'ব নোৱাৰে মাক আইতাকে একো ক'বই নোৱাৰে ক'লে মানে দুখেই লাগে হুৱাকৈ কান্দে কৃষ্ণ 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 গ'ল ভাত দালি মাছ এতিয়া আৰিয়াহে জানে খায় নাখায় ইভিনিং এয়া জলপান চলপান খাই এতিয়া যাব লৈছে কি হ'ল কিয় আনিব লাগে দিয়া আমাৰ না কি হয় কি দিয়া কি হ'ল আইতা হা যোৱা আইতাক মাতাকে যোৱা মাৰিছে নে মাৰি কান্দিছে একা দি দিছোঁ খেলি আছে এতিয়া হ'লে ইমান চিঞৰ কৰি থাকে মাৰ ৰুমলৈ গৈ চুক এটা আছে সেই চুকটোলৈ গৈ থাকে চিঞৰি থাকে এতিয়া ধুনুকৈ খেলি থাকা দেই মা বুজি পায় কথাবোৰ বহুত বুজি পায় আমাৰ ইয়াত যে ঠাণ্ডাটো নায়েই চুৱেটাৰ পিন্ধিব লগা হয় কিবা গোপগোপনি গৰম এটাহে মই পাইছোঁ নে মোৰেই মাহঁতেও চুৱেটাৰ নাই পিন্ধা ইয়াত গৰমেই হয় কিছুমান ঠাই ফালেতো বহুত ঠাণ্ডা বোলে আমাৰ এইফালে ঠাণ্ডা নামেই নাই দুদিনমান পৰিলে আৰু আমনি লাগিলে চাগে আজি চিম্পল এক্সাম্পল এটা দিওঁ এইবোৰ কালাৰ দেখিছে এই কালাৰটো যদি মই ৰেড বুলি শিকাওঁ তেনেহ'লে আৰিয়াইটো ৰেড বুলিয়ে শিকিব ডাঙৰ হ'লে সেইটোকে কওঁ সেইকাৰণে সৰু ল'ৰা ছোৱালীক শিকাওঁতে প্ৰতিটো কথা ভালকৈ শিকাব যিটো আমি তাহাঁতৰ ব্ৰেইনত সোমোৱাই দিম ন সেইটোৱে তাহাঁতি জানিব সেইকাৰণে পৃথিৱীত চব ভাল বুলি শিকাব একো বেয়া নাই পৃথিৱীত তাহাঁতি যেতিয়া ডাঙৰ হ'ব নিজে বুজিব তেতিয়াতো বুজিয়ে পাব ন সেইকাৰণে সৰুৰ পৰা চব বস্তু ভাল বুলি শিকাব খেলি খেলি ভাগৰ লাগিলে নি এইবোৰ মুখত নিদিয়ে মাছি হয় চে ডাঙৰ হৈছে যে এতিয়া অকলে অকলে খেলিব পৰা হ'ল আৰু ন আমাৰ চাইকেল চলালে জেঠাইকৰ লেপটপ টিপিলে লেপটপত ABCD লিখিলে হয় নাই এ বি লিখিলে হয় নাই উৎপাত কৰিলে আজি পৰিলেও এইফালে মুহাটোত সোমাই গ'ল উঠৰ পৰা তেজ ওলালে ধৰক ক'লা পৰি গ'ল ৰাতিপুৱা চোফাখনৰ পৰা পৰিব লৈছিলে আজি দিনটোৱে বেয়া কান্দিয়ে আছে দুখ পায়ে আছে সেইকাৰণে কওঁ উৎপাত নকৰিবা বুলি ধুনুকৈ খেলিব লাগে হা ধুনুকৈ কৰিব লাগে বুজি পাইছানে আজি মোৰ 7,000 ফলোৱাৰ্ছ হৈ গ'ল কিন্তু 7,000 ফলোৱাৰ্ছ হ'ল যদিও মানে কমেণ্ট ইমান কম আহে লাইক ইমান কম আহে কিয় মই নাজানো কিন্তু ভিডিঅ'বোৰ চাই থাকে মানুহে কমেণ্ট এটাতো নকৰে লাইক এটাও নকৰে কি যে আচৰিত মানুহৰ মানে আঙুলিটো এনেকৈ টিপা এটা দিবলৈ নোৱাৰে ইমান কনজুচ মানুহৰ যদি ভিডিঅ'টো চাই পিনে আপুনি লাইক এটাও দিব নোৱাৰে তেনেহ'লে আপুনি লাইফটোত কিমান কনজুচ মানে মানুহক কি দিব মানে ইমান এলেহুৱা নে বাৰু পৃথিৱীত চাগে ক'ব লগা বাধ্যত পৰি গৈছোঁ মানে এনেকুৱা হৈছে ভাল নাপালে নাপাওঁ বুলি কৈ দিলেই হ'ল সেইটো এটা কমেণ্ট কৰি ক'ব পাৰে সেইটো ক'বলৈও নোৱাৰে মানে নে মানুহবোৰ এনেকুৱা আছে বহুত চিনাকি মানুহ দেখিছোঁ বহুত চিনাকি মানুহে ভিডিঅ'বোৰ চাই থাকে তথাপিও মানে বোলে শুনজনী চাই আছোঁ আমুক তামুক সেনেকৈওতো কমেণ্ট এটা কৰিব পাৰে নাই নোৱাৰে নকৰে এইবোৰ মানে কি জানে জেলাছ মানুহে মানুহক লৈ জেলাছ কৰে যে অকল বেয়া কিবা এটা ক'বলৈ হ'লে একদম ধুমধাম ক'ব পাৰিব ভাল এপ্ৰিচিয়েটটো কেতিয়াও মানুহে মানুহক কৰিব নোৱাৰে এপ্ৰিচিয়েট কৰিলে মানে যেন নিজৰ গাৰ পৰা কিবা মঙহ এটুকুৰাহে যাব তেনেকুৱা ভাবে মানুহ আজিকালি ইমান মানে মানুহবোৰ কনজুচ নহয় হৈ গৈছে ৰাম কি ক'ম মানে ধন্যবাদ মোৰ আজি 7,000 ফলোৱাৰ্ছ হৈ গৈছে তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ মৰম দিয়াবোৰে দি আছে নিদিয়াবোৰে নাই আৰু নিদিয়াবৰ পৰা ল'বও নিবিচাৰোঁ ইমান কনজুচ মানুহে মোক দিব নালাগে ভাই নিজৰ মঙহ কাটি পিনে দিব নালাগে নমস্কাৰ এই গ'ল লোকেল চিকেন চুপ আৰু ইফালে ভাত
ভাতটো খুৱাওঁ দিয়া কিমান খাই ভগৱান জানে আৰু ক'ত পলালে মাম খাবলৈ আহা সেয়া ৰিংকু তাত আহা মাম খাবলৈ আহা পৰিব আহা আহা মা আহা আহা মাম খাবই মাম 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 আহা মুকলি যা মানে এনেকুৱা হয় তামোল পাণ দি আনিব লগা নিচিনা হয় মানে সোমাই চাচোন বা ভাত খাবলৈ টাইমত কিখন এক্টিং কৰি থাকে মানে মই কি ক'ম আৰু মানে কেনেকৈ ভাত খোৱাওঁ মই জানো একমাত্ৰ মই জানো কেনেকৈ লুকাইছে চাচোন বাৰু মাম খাব লাগে নাই ভাত খোৱা বুলি ক'লে একদম পলাব মানে মানে এটা কথা আৰিয়াই হাঁহি হাঁহি ভাতকেইটা যেতিয়া খায় ন যিমানকণে খায় সেইটোৱে মোৰ সুখ মানে জোৰ জবৰদস্তি খুৱাই মোৰো ভাল নালাগে তাইও কিবা কষ্ট পোৱা গতে লাগে সেইকাৰণে মানে যিকণ খায় সেইখনতে মই সুখী আৰু ভগৱান আছে ডাঙৰ হ'লে নিজেই ধুনীয়াকৈ খাব এতিয়া যিকণ খুৱাব পাৰিছোঁ খুৱাইছোঁ আৰু বেয়াও লাগে কিন্তু জোৰ জবৰদস্তি খুৱাইটো কিবা ভাল লাগে নি বাৰু এনেকুৱা লাগে তাই যেন বহুত কিবা অশান্তি পাইছে আমাৰে নিজৰ কিবা লাগে ন নাখাওঁ বুলি কোৱাৰ পিছত যদি কোনোবাই দি দিয়ে ভাল নালাগে আৰু অকণমানি পেট হয় যিখন খায় অভিয়াছলি তাই যেতিয়া খেলি মেলি আছে কথা পাতি আছে ধুনীয়াকৈ নাচি বাগি আছে তালৈ ষ্ট্ৰঙেই হ'ব লাগিব ন ভগৱান সদায় তাইক যেন ষ্ট্ৰং কৰি ৰাখে সেইটোৱে লাগে আৰু আপোনালোককো কৈছোঁ নিজৰ ল'ৰা ছোৱালীক বেছি জোৰ জবৰদস্তি মাৰি পিটি ভাত নোখোৱাব যিকণ খায় সেইকণে চাফিচিয়েণ্ট ভোক লাগিলে খাবই নহয় খাম বুলিতো ক'ব যিকণ খুৱাই খাবই ধুনীয়াকৈ সেইটোৱে কথা আমি আকৌ মাকবোৰে বহুত চিন্তা কৰোঁ ন নাখালে মানে কিবা হ'বনি তাহাঁতৰ গাত ভগৱানো আছে সেইকাৰণে এইটো টাইম ভগৱানেও চাব আমি আমাৰ ফালৰ পৰা ট্ৰাই কৰিম যিমানকণ পাৰোঁ খুৱাম আৰু যিকণ পাই খাওক সেয়াই হ'ব আৰু সেয়াই বহুত আৰু ভাত খাই আহিলোঁ এতিয়া 10:30 হ'ল শুলে আৰু বছৰটো শেষ হ'বলৈ হ'ল যিমানবোৰ মানুহে মোৰ ভিডিঅ'বোৰ চাই আছে আপোনালোকৰ ফালৰ পৰা মোক লৈ এটা কমেণ্ট দিবচোন মোৰ আপোনালোকক মানে কেনেকুৱা লাগে মানে যাৰ যেনেকুৱা মনৰ ভাৱ সেইটো ক'ব মুঠতে অন্তৰৰ পৰা যিটো ভাৱ আহে মোক দেখিলে সেইটো কথা ক'ব কিন্তু কমেণ্ট এটা কৰিব বুলি আশা ৰাখিলোঁ ইমান ভিডিঅ' চাই 7,000 ফলোৱাৰ্ছ কমেণ্টেই নাহে মইতো প্ৰতিটো কমেণ্টৰে ৰিপ্লাই কৰোঁ অকণমান দেৰি হ'লেও মই ৰিপ্লাই কৰোঁ কিন্তু আপোনালোকক কমেণ্টেই নাহে ভাল নালাগে ন আৰু লাইক এটাতো কৰিব ভিডিঅ'টো চালে মানে ভিউজ ধেৰ আহে লাইক নাহে আৰু কমেণ্ট নাহে ইমানো কনজুচ আমি নকৰিব আৰু জীৱনটোত এটা সদায় কি জানে আঙুলিটোৱে এনেকৈ টিপ এটাহে দিব লাগে কৰি দিব ইমান কনজুচ আমি ভাল নালাগে ভাল লাগিলে কৰি দিব আচলতে বেয়া লাগে চাগে আপোনালোকৰ সেইটো কাৰণে নকৰে হ'বও পাৰে ক'ব নোৱাৰোঁ মোৰ মনৰ ভাৱটো কৈছোঁ আৰু আপোনাক তাৰপিছত কমেণ্ট কৰিব কিন্তু মোক দেখিলে আপোনালোকৰ কি ভাৱ হয় যদি কিবা বেয়াও লাগে সেইটো ক'ব সেইটো মই শুধৰাই ল'ম যিমান পাৰোঁ শুধৰাম মানে ভুলটো নিজৰ লগত ৰাখিব নিবিচাৰোঁ কিয়নো মোৰ ছোৱালী এজনী উঠি আহিছে তাইক মই ভালটোৱে শিকাব লাগিব নিজৰ গাত থকা ভুলবোৰ আমি দেখা নাপাওঁ আনে আঙুলিয়াই দিলে দেখা পোৱা যায় হয় নহয় সেইটো কাৰণে মই কৈছোঁ আৰু ভাল লাগিছে 7,000 ফলোৱাৰ্ছ হৈ গ'ল সদায় এনেকৈ মৰম দি যাব বুলি আশা ৰাখিলোঁ তেন্তে আজিলৈ আহোঁ সদায় কোৱাৰ দৰে কওঁ ভগৱানে সকলোৰে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট কমেণ্ট কৰিব কিন্তু